এক সপ্তাহত যদি আপুনি 1 কেজি ফেট লছ কৰিব বিচাৰিছে তো দেৰি নকৰিব, এখন কপি আৰু এটা পেন লওক আৰু জলদি মই দিয়া মেথডটো আপুনি নোট ডাউন কৰক। 1 কেজি ফেটছ বাৰ্ণ কৰিবৰ কাৰণে আপুনি 1 উইকত 7000 কেলৰি বাৰ্ণ কৰিব লাগিব। প্ৰথম কথা আপুনি ডেইলি 10000 ষ্টেপ খোজ কৰা ষ্টাৰ্ট কৰক, যাৰ থ্ৰুৱেদি আপোনাৰ ডেইলি 500 কেলৰি বাৰ্ণ হ'ব আৰু 7 ডেজত আপোনাৰ অলমোষ্ট 3500 কেলৰি আপোনাৰ বাৰ্ণ হ'ব। আৰু 2 নম্বৰতে আপুনি যদি পাৰে সপ্তাহত 4 পৰা 5 দিন আপুনি ৱেট ট্ৰেইনিং কৰিবৰ কাৰণে চেষ্টা কৰক আৰু যদি হেতু নোৱাৰে আপুনি ডেইলি আপুনি 10 মিনিটছৰ পৰা 15 মিনিট জগিং কৰা ষ্টাৰ্ট কৰক, যাৰ থ্ৰুৱেদি ডেইলি 100 কেলৰিকে বাৰ্ণ হোৱা ষ্টাৰ্ট হ'ব আৰু 7 ডেজত আপোনাৰ অলমোষ্ট 700 কেলৰি বাৰ্ণ হ'ব আৰু আপোনাৰ টোটেল 4200 কেলৰি বাৰ্ণ হ'ব। এতিয়া আমি আৰু 2800 কেলৰি এটা বাৰ্ণ কৰিব লাগিব আৰু যিটো আমি আমাৰ ডায়েটৰ থ্ৰুৱেদি কৰিম। তো হেতু হিচাপত যদি আপুনি চাব যায় ডেইলি আপুনি 400 কেলৰি ডেফিচিট এখন ডায়েট ফলো কৰিব লাগিব আৰু ইজিলি আপুনি 7 ডেজত 7000 কেলৰি বাৰ্ণ কৰিব পাৰিব আৰু ঠিক আপুনি ভবা দৰে আপোনাৰ বডিৰ পৰা উইদিন 1 উইকৰ ভিতৰত আপোনাৰ 1 কেজি ফেট লছ কৰিব পাৰিব।